তো বন্ধু বান্ধৱীসকল অৰুণোদয় 3.0 হিতাধিকাৰীসকলৰ কাৰণে এটা ডাঙৰ খবৰ আছে। মানে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে নতুনকৈ 3.0 অন্তৰ্ভুক্ত হ'ব 37 লাখ হিতাধিকাৰী। আৰু যদিহে আপোনালোকে জানিব বিচাৰে যে কোন কোন মহিলাই এই যিখন আপোনাৰ অৰুণোদয় 3.0 মানে পইচা লাভ কৰিব, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে নতুনকৈ যোনে আবেদন কৰিছিলে, মানে নতুনকৈ অৰুণোদয় 3.0 যোনে আবেদন কৰিছিল তাৰ ভিতৰতে 37 লাখ মহিলাই নতুনকৈ অৰুণোদয় পইচা লাভ কৰিব। এতিয়া কথা হ'ল কোন কোন ব্যক্তিয়ে মানে কোন কোন মহিলাই মানে অৰুণোদয় পইচা পাব, মই সকলোখিনি জনাই যাওঁ। তো প্ৰথমতে কোৱা হৈছে বিধৱা, অবিবাহিত, বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলাই কৰিব পাৰিব আবেদন। মানে যিসকল মহিলা বিধৱা হয় তেওঁলোকে পাব, আৰু যিসকল মহিলা আপোনাৰ বিয়া হোৱা নাই, তেওঁ যদি 45 বছৰৰ ঊৰ্ধ্বৰ হয় তো তেওঁলোকে পাব। বিবাহ বিচ্ছেদ হোৱাৰ পিছত ধৰক ঘৰত আছে তেতিয়াও পাব, বা অকলশৰীয়া যদি মহিলা আছে তেওঁ পাব। এইকেইটা কোৱা হৈছে। আৰু কোৱা হৈছে তৃতীয় লিংগৰ ব্যক্তি দিব্যাংগ অধিকাৰ আইন 2016ত অন্তৰ্ভুক্ত ব্যক্তিয়ে কৰিব পাৰিব আবেদন। আৰু কোৱা হৈছে চৰকাৰী পঞ্জীকৃত বৃদ্ধবাসত বাস কৰা মহিলা, এইসকল মহিলাই পাব অৰুণোদয়। আৰু কোৱা হৈছে পৰিয়ালৰ মূল উপাৰ্জনকাৰীজনৰ যদি বৃদ্ধ হয় বা দিব্যাংগ হ'লেও কৰিব পাৰিব আবেদন। মানে যিগৰাকী আপোনাৰ মেইন তেওঁ ধৰক উপাৰ্জন কৰে, তেওঁ যদি বৃদ্ধ হৈছে বা তেওঁ যদি দিব্যাংগ হয় তেতিয়াও আপোনালোকৰ মানে অৰুণোদয় মানে কাৰণে আবেদন কৰিব পাৰিব। আকৌ কোৱা হৈছে আশ্ৰয়হীন পৰিয়ালৰ মহিলাইও লাভ কৰিব সুবিধা। মানে যিসকল ধৰক মহিলাৰ কোনো আশ্ৰয় নাই, তেওঁলোকে যদি ভাবে তেতিয়া তেওঁলোকে আবেদন কৰিব পাৰিব, আৰু আবেদন কৰিলে তেওঁলোকে অৰুণোদয় পাব। তো বন্ধুসকল ইয়াত কোৱা হৈছে ভিক্ষাবৃত্তি নিয়োজিত মহিলাইও লাভ কৰিব সুযোগ। মানে যিসকল মহিলাই ধৰক ভিক্ষা মাগি খায়, তেওঁলোকৰ যদি আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড আছে তো তেওঁলোকে অৰুণোদয়ৰ কাৰণে এপ্লাই কৰিব পাৰিব, আৰু এপ্লাই কৰাৰ লগে লগে তেওঁলোকে অৰুণোদয় ধন লাভ কৰিব। আৰু কোৱা আছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে কৰিব পাৰিব আবেদন। মানে ৰেচন কাৰ্ড যাৰ আছে তেওঁলোকে অৰুণোদয়ৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াত মেইন বস্তুটো হৈছে ৰেচন কাৰ্ড, যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকেহে মানে অৰুণোদয়ৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তো আপোনালোকে নিশ্চয় আবেদন কৰিব পাৰে। তো ইয়াত কোৱা হৈছে যে কি কি নথিপত্ৰ লাগিব। আবেদনৰ কাৰণে প্ৰয়োজনীয় নথিপত্ৰ হৈছে আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড। এইকেইটা হ'লেই আপুনি নতুনকৈ যি অৰুণোদয় 3.0ত আবেদন কৰিব পাৰিব। তো যিসকল মহিলাই এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকে আবেদন কৰক, কাৰণ নামভৰ্তি এতিয়াও চলি আছে, তো আপোনালোকে অনলাইন আবেদন কৰক। বন্ধু বান্ধৱীসকল তাৰ লগতে আৰু এটা কওঁ, আপোনালোকৰ বেংক একাউণ্ট থাকিব লাগিব, আৰু বেংক একাউণ্টৰ লগতে আপোনাৰ আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব, এইটো প্ৰয়োজনীয় হয়। আৰু লগতে যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো লিংক নাই আপুনি এইখিনি কৰি লওক, কাৰণ এইখিনি আপোনাৰ নহ'লেও আপোনালোকৰ অৰুণোদয় ৰিজেক্ট হ'ব পাৰে। তো আপোনালোকে সোনকালে কৰি লওক, আৰু সোনকালে আপোনালোকে আবেদন কৰক। আবেদন কৰিলে আপোনালোকে নিশ্চয় অৰুণোদয় 3.0ত মানে পইচা লাভ কৰিব। তো বন্ধু বান্ধৱীসকল এনেধৰণৰ দৰকাৰী যিবিলাক আপডেট সকলোখিনি পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে ভিডিঅ'সমূহ লাইক আৰু শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমানে আছিল, তো আজিলৈ বাই বাই।